যদি আপোনালোকৰ কঁকালৰ বিষ আছে আৰু যদি আপোনালোকে থিয় হৈ আঁঠু দুটা সম্পূৰ্ণৰূপে ষ্ট্ৰেইট ৰাখি মানে আঁঠু দুটা বেণ্ড নকৰাকৈ নাভাঙাকৈ মাটি যদি চুব পৰা নাই তেনেহ'লে জানিব আপোনালোকৰ হেমষ্ট্ৰিং মাসেলছ খুব উইক, গ্লুটছ মাসেলছ আৰু আমাৰ যি লোৱাৰ বেক মাসেল আছে এইখিনি খুব উইক, দুৰ্বল আৰু সেইখিনি মাসেল আপোনালোকে যদি ষ্ট্ৰং কৰে তেনেহ'লে আপোনালোকৰ কঁকালৰ বিষৰ পৰা বহুত সোনকালে পৰিত্ৰাণ পাব। আৰু আজি এই ভিডিঅ'টোত মই সেই কঁকালৰ বিষৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব সেই কেইটামান এক্সাৰচাইজ দেখুৱাই দিম। গতিকে আহক এক্সাৰচাইজ কেইটা আৰম্ভ কৰোঁ। ফাৰ্ষ্ট এক্সাৰচাইজটো আমি কৰিম, এনেকৈ আমি শুই ল'ম ওপৰ ফালে ফেচ কৰি, হাত দুখন কাষত ৰাখিম, ভৰি দুটা এনেকৈ বেণ্ড কৰি ল'ম আৰু হাত দুটা কাষত ৰাখি আমি আমাৰ কঁকালটো যিমান পাৰে ওপৰলৈকে উঠাই দিম। ইয়াতে আমি 1 পৰা 3 ছেকেণ্ড হোল্ড কৰিম, আকৌ লাহে লাহে তললৈকে নমাই আনিম। তলত নমাই আনোতে আমি চাম কঁকালটো যাতে ফ্ল'ৰত টাচ নহয়, ফ্ল'ৰত টাচ হোৱাৰ আগত আকৌ উঠাই দিম, আকৌ নমাই দিম। এনেকৈ আমি এই এক্সাৰচাইজটো 10 পৰা 20 বাৰ কৰিম এটা ছেটত, আৰু তেনেকৈ আমি 3টাৰ পৰা 5টা ছেট কৰিম। এইটো হৈ গ'ল ফাৰ্ষ্ট এক্সাৰচাইজ। ছেকেণ্ড এক্সাৰচাইজটোৰ কাৰণে আমি তলফালে মুখ কৰি এনেকৈ শুই ল'ম, হাত দুটা ছাইডত এনেকৈ ৰাখিম আৰু যিকোনো এখন ভৰি আমি এনেকৈ ওপৰলৈ লৈ গৈ ছাইডত গৈ ফ্ল'ৰত পেলাম, আকৌ আগৰ জেগালৈকে আনিম। এইবাৰ আনখন ভৰি ওপৰলৈ লৈ গৈ ছাইডত লৈ গৈ ফ্ল'ৰত লগাম মজিয়াত, আকৌ আগৰ জেগালৈকে লৈ আহিম। এনেকৈ যেতিয়া দুইফালে দুইখন ভৰিৰে এবাৰ এবাৰ কৰিম সেইটো হৈ গ'ল আমাৰ 1 ৰেপিটেশ্যন। তেনেকৈ আমি 10 to 15 ৰেপিটেশ্যন কৰিম এটা ছেটত, আৰু তেনেকৈ আমি 3 to 5 ছেট কৰিম। এইটো হৈ গ'ল ছেকেণ্ড এক্সাৰচাইজ। এতিয়া আমি 3 নম্বৰ এক্সাৰচাইজটো কৰিম। থাৰ্ড এক্সাৰচাইজটো আমি সকলোৱে জানো, এক্সাৰচাইজটোৰ নাম হৈছে কেট এণ্ড কেমেল, আৰু সেইটো কাৰণে আমি এই পজিশ্যনটো ল'ম, আঁঠু দুটা অকণমান অপেন কৰি ল'ম, মেলি ল'ম, লৈ আঁঠুৰ সন্মুখত আমি হাত দুখন ৰাখিম। আৰু এটা বস্তু মনত ৰাখিম যে আমাৰ এই হাত আৰু আঁঠুৰ মাজৰ এই গেপখিনি যাতে পেৰেলেল হৈ থাকে, বেছি ক্লজো নহয় বেছি ৱাইডো নহয়, পেৰেলেল ৰাখি আমি প্ৰথমতে পিঠিটো তলফালে কৰিম যিমান পাৰে, আৰু তাৰ লগত আমি মূৰটো ওপৰলৈকে উঠাম। ইয়াতে আমি 2 ছেকেণ্ড বা 3 ছেকেণ্ড এটা পজ ল'ম, তাৰপিছত আকৌ মূৰটো তলফালে লৈ যাম আৰু পিঠিখন ওপৰলৈকে উঠাম। এনেকৈ তলফালে এবাৰ আৰু ওপৰফালে এবাৰ কৰিলে সেইটো হৈ যাব আমাৰ 1 ৰেপিটেশ্যন। তেনেকৈ আমি 20 to 25 ৰেপিটেশ্যন কৰিম এটা ছেটত, আৰু টোটেল ছেট আমি 3টা কৰিম। এইটো হৈ গ'ল 3 নম্বৰ এক্সাৰচাইজ। এতিয়া আমি লাষ্ট এক্সাৰচাইজটো কৰিম। লাষ্ট এক্সাৰচাইজটো আমি কৰিম হেমষ্ট্ৰিং মাছলৰ কাৰণে। লাষ্ট এক্সাৰচাইজটোৰ কাৰণে আমাক এনেকুৱা এডাল পিলাটেছ বেণ্ডৰ দৰকাৰ হ'ব, আৰু এনেকুৱা বেণ্ড আপোনালোকে অনলাইনত 500 পৰা 1000 টকাৰ ভিতৰত পাই যাব। আৰু সেই বেণ্ডডাল আমি কি কৰিম, দুইখন ভৰি এনেকৈ ৰাখিম, ৰাখি আমি ওলোটাকৈ শুই দিম। শুই দি এখন ভৰি ওপৰলৈকে এনেকৈ উঠাম, 1 2 3 4 আপ টু 10 to 20 ৰেপিটেশ্যন। এখন ভৰি হোৱাৰ পিছত আনখন ভৰি 1 2 3 আপ টু 10 to 20 ৰেপিটেশ্যন। গতিকে এই 4টা এক্সাৰচাইজৰ জৰিয়তে আপোনালোকে কঁকালৰ বিষ কম কৰিব পাৰিব। আৰু মই যি কৈছিলোঁ আপোনাক, যদি আপোনালোকৰ হেমষ্ট্ৰিং মাছল উইক, গ্লুটছ মাছল উইক আৰু লোৱাৰ বেক মাছল উইক হৈ আছে, তেনেহ'লে এই 4টা এক্সাৰচাইজৰ জৰিয়তে ধুনীয়াকৈ সেই মাছলবিলাক আপোনালোকে ষ্ট্ৰেংথেন কৰিব পাৰিব, শক্তিশালী কৰিব পাৰিব, আৰু কঁকালৰ বিষৰ পৰা অতি সোনকালে আপোনালোকে উপশম পাব। গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানেই। নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম। ধন্যবাদ।